আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰ হৈছে আপোনাৰ আমাৰ বেঞ্চাৰ স্কুল প্ৰাধিকৰণৰ সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি একেলগে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু তেওঁলোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কেলে ছাবস্ক্ৰাইব কৰি দিব আৰু নিশ্চয় আপোনালোকে অলৰেডি গম পাইছে আপোনাৰ 9 জুন তাৰিখে বিশেষ এটা কেবিনেট হৈ গৈছে আৰু সেই বিশেষ এটা কেবিনেটত আমাৰ সদৌ অসম অপাৰিকৃত শিক্ষক কৰ্মচাৰী সন্থাই আমাৰ 2017-18 চনৰ প্ৰাধিকৰণ আইনখন সংশোধনী কৰিবলৈ তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক অনুৰোধ জনাইছিলে, কিন্তু তাত এই বিশেষ অধিৱেশনত আমাৰ সেই বেঞ্চাৰ স্কুল প্ৰাধিকৰণৰ আইনখনৰ বিষয়ে কোনো উত্থাপন নহ'ল আৰু সেই সন্দৰ্ভত আমাৰ সদৌ অসম অপাৰিকৃত শিক্ষক কৰ্মচাৰীয়ে এটা গুৰুত্বপূৰ্ণ বাৰ্তা অসম চৰকাৰ বা আমাৰ অপাৰিকৃত শিক্ষক কৰ্মচাৰীলৈ তেখেতসকলে প্ৰেৰণ কৰিছে। ইয়াত কৈছে যে উত্থাপন হ'ল বিদ্যালয় প্ৰাধিকৰণৰ সংশোধনী বিধায়ক অসন্তুষ্ট শিক্ষক কৰ্মচাৰী সংগঠন। আপোনাৰ ইয়াত উল্লেখ কৰিছে যে উত্থাপন হ'ল বিদ্যালয় প্ৰাধিকৰণৰ যিখিনি সংশোধনী বিধায়কগণ আৰু অসন্তুষ্ট আমাৰ শিক্ষক কৰ্মচাৰী সংগঠন। আৰু সেইখন নিউজ পেপাৰত এনেদৰে উল্লেখ কৰিছে যে অসম বিধানসভাৰ আজি অনুষ্ঠিত এদিনীয়া বিশেষ অধিৱেশনত ৰাজ্যখনৰ বেঞ্চাৰ শিক্ষানুষ্ঠান কৰ্মৰত শিক্ষক কৰ্মচাৰী পদ প্ৰাধিকৰণৰ বাবে 2018 আৰু 2014 চনৰ শিক্ষানুষ্ঠানসমূহ পদ প্ৰাধিকৰণ আইনখন পূৰ্ণাংগ সংশোধনৰ বিষয়টো উত্থাপন কৰাত অসন্তুষ্টি প্ৰকাশ কৰিছে সদৌ অসম অপাৰিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই। ইয়াত উল্লেখ কৰিছে যে যিহেতু আপোনাৰ প্ৰাধিকৰণ আইন 2017-18 চনৰ প্ৰাধিকৰণৰ পূৰ্ণাংগ আইন সংশোধন কৰাৰ কথা আছিলে, কিন্তু 9 জুন তাৰিখে সেই বিশেষ অধিৱেশনত সেইখিনি সংশোধনীলৈ আনিব বুলি আমাৰ সদৌ অসম অপাৰিকৃত শিক্ষক কৰ্মচাৰী সন্থাই আশা কৰিছিল, কিন্তু তাতে সেইখিনি উত্থাপন নহ'ল বা প্ৰকাশ নহ'ল আৰু সেইবাবে আমাৰ সদৌ অসম অপাৰিকৃত শিক্ষক কৰ্মচাৰী অসন্তুষ্টি প্ৰকাশ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু সংস্থাৰ সভাপতি হৰমোহন বৰাই আজি এটা বিবৃতিৰ জৰিয়তে কয় যে বছৰ ধৰি ন্যায়ৰ আশাত বন্দী অপাৰিকৃত শিক্ষক কৰ্মচাৰীসকলে সেই বিধানসভাতে সমস্যাটো সমাধান হ'ব বুলি আশা কৰিছিল, কিন্তু শাসক আৰু বিৰোধী পক্ষই সেইসকল শিক্ষক কৰ্মচাৰী সমস্যাৰ কথা বিধানসভাত উত্থাপন নকৰাত অসন্তুষ্টি প্ৰকাশ কৰে সন্থাৰ নেতৃত্বই। সভাপতি বৰাই সেই সংক্ৰান্তত কয় যে বিগত দিনত মুখ্যমন্ত্ৰীয়ে বহুবাৰ প্ৰতিশ্ৰুতি দিও সময়ত ৰক্ষা কৰিব পৰা নাই। প্ৰকৃততে যদি এই প্ৰাধিকৰণৰ জ্বলন্ত সমস্যা সমাধান কৰিবলৈ আন্তৰিকতা আছে তেন্তে সংস্থাৰ আশ্বাস লৈ অনতিবিলম্বে আইনখন সংশোধনী কাৰ্যকৰী ব্যৱস্থা হাতত লোৱাৰ সমান্তৰালভাৱে 2006 চনৰ 1 জানুৱাৰীৰ পূৰ্বে অনুমতিৰ বাদেও মাটিৰ টকাৰ প্ৰমাণপত্ৰ কিংবা যিকোনো চৰকাৰী নথিপত্ৰক অগ্ৰাধিকাৰ দিবলৈ কয় সংস্থাৰ সভাপতিয়ে। ইয়াত গুৰুত্বপূৰ্ণ কথা তেখেতসকলে উল্লেখ কৰিছে যে যিহেতু মাননীয় মুখ্যমন্ত্ৰীয়ে বহুবাৰ এই ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি কিন্তু সময়ত ৰক্ষা কৰিব পৰা নাই আৰু সেইবাবে তেখেতসকলৰ আমাৰ সদৌ অসম অপাৰিকৃত কৰ্মচাৰীৰ প্ৰতি যদি আন্তৰিকতা আছে তেনেহ'লে সেইখিনি অতি সোনকালে আপোনাৰ সংশোধনীলৈ আনি আৰু 2006 চনৰ 1 জানুৱাৰীৰ পূৰ্বে যিবিলাক বিদ্যালয় আপোনাৰ অনুমতিৰ বাদেও যিকোনো চৰকাৰী নথিপত্ৰ মাটিৰ পত্ৰই হওক বা কিংবা যিকোনো চৰকাৰী নথিপত্ৰ থকাৰ যদি প্ৰমাণ পায় তেনেহ'লে সেইসকল শিক্ষানুষ্ঠানসমূহক অগ্ৰাধিকাৰ দিবলৈ সংস্থাৰ সভাপতিয়ে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ অনুৰোধ জনায়। আৰু ইয়াৰ পাছতে কৈছে যে 2001 আৰু 2013 আৰু 2021 চনত প্ৰাধিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ যোগ্যতাৰ ভিত্তিত সেই চৰকাৰে অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায় সংস্থাটোৱে। আৰু ইয়াৰ পাছতে কৈছে যে 2001 আৰু 2013 আৰু 2021 চনত প্ৰাধিকৰণৰ পৰা বঞ্চিত যিসকল আমাৰ শিক্ষক কৰ্মচাৰীৰ যোগ্যতাৰ ভিত্তিত সেইসকল শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাধিকৰণ কৰিবৰ কাৰণেও তেখেতসকলে দাবী জনাইছে। আৰু লগতে কৈছে যে আনহাতে শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকা দুপৰীয়া আহাৰ পুনৰ দিয়াৰ ব্যৱস্থা কৰা আৰু নৱম শ্ৰেণীৰ ছাত্ৰীসকলক চাইকেল আৰু হায়াৰ ছেকেণ্ডাৰী ছিনিয়ৰ ছেকেণ্ডাৰী আৰু মহাবিদ্যালয়ৰ ছাত্ৰীসকলক নিযুত মইনা আঁচনিত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায় সংস্থাৰ নেতৃত্বই। যিহেতু বেঞ্চাৰ শিক্ষানুষ্ঠানসমূহত পঢ়ি থকা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি চৰকাৰী সা সুবিধা পাব লাগে সেইখিনিৰ পৰা বঞ্চিত কৰি ৰাখিছে। দুপৰীয়া আহাৰৰ পৰা এইসকল ছাত্ৰ ছাত্ৰীক বঞ্চিত কৰাৰ উপৰিও নৱম শ্ৰেণীৰ ছাত্ৰীসকলক আপোনাৰ চাইকেলৰ পৰা বঞ্চিত ৰাখিছে। হায়াৰ ছেকেণ্ডাৰী আৰু ছিনিয়ৰ ছেকেণ্ডাৰী আৰু মহাবিদ্যালয়সমূহ ছাত্ৰ ছাত্ৰীসকলৰ নিযুত মইনা আঁচনিৰ পৰাও বঞ্চিত কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু সেই সকলোবিলাক অতি সোনকালে অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমাৰ সদৌ অসম অপাৰিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ ফালৰ পৰা মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক অনুৰোধ জনাইছে। খুব এটা গুৰুত্বপূৰ্ণ বিষয়, যিহেতু সদৌ অসম অপাৰিকৃত শিক্ষক কৰ্মচাৰী সন্থাই যিহেতু আশা কৰিছিলে যে 9 জুন তাৰিখে বিশেষ যিখিনি বিধানসভাৰ অধিৱেশন সেই
অধিৱেশনত হয়তো বেঞ্চাৰ শিক্ষা অনুষ্ঠানসমূহৰ যিখিনি পাৰ্টিকীকৰণ আইন 2014 চনৰ পূৰ্ণাংগ আইন সংশোধনীৰ কথা উত্থাপন হ'ব বুলি তেখেতসকলে আশাৰে বাট চাই আছিলে কিন্তু সেয়া সংশোধনী নাহিল আৰু সেইবাবে মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক তেখেতসকলে অনুৰোধ কৰিছে যে অতি সোনকালে সেই পাৰ্টিকীকৰণ আইনখন সংশোধনীলৈ আনি আমাৰ যিমানবিলাক বেঞ্চাৰ শিক্ষা অনুষ্ঠান আছে সেই শিক্ষা অনুষ্ঠানসমূহত জড়িত আমাৰ শিক্ষক কৰ্মচাৰীৰ পদ পাৰ্টিকীকৰণ কৰিব লাগে আৰু 2001 আৰু 2013 আৰু 2021 চনত বঞ্চিত শিক্ষক কৰ্মচাৰীসকলকো যোগ্যতা ভিত্তিত পদ পাৰ্টিকীকৰণ কৰিবৰ কাৰণে তেখেতসকলে দাবী জনাইছে আৰু সেয়া খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আৰু সকলো আমাৰ বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী যাতে নেকি অতি সোনকালে আমাৰ সেইসকল শিক্ষক কৰ্মচাৰীৰ সমস্যাখিনি সমাধা কৰি তেখেতসকলক ন্যায় প্ৰাপ্ত প্ৰদান কৰে যেন সেই আশা কৰিলোঁ আৰু আজি বিৰতি মৰাতে শেষ কৰিলোঁ আজি নমস্কাৰ জয় আইকম।